নমস্কাৰ মই ৰাহুলে লৈ আছো আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই এপিডিচিএল আসাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ তাৰে বিগত 2022 বৰ্ষত হৈ যোৱা এডিআৰই গ্ৰেড 3 পেপাৰ 3 আলোচনা কৰিবলৈ ওলাইছো আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ' সিৰিজো সম্পূৰ্ণ কৰিছো যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টি ডেসক্ৰিপচনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে পিডিএফও ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা আজি এই ভিডিঅ'টিত মই গ্ৰেড 3 পেপাৰ 3 আৰু লগতে কিছু এক্সট্ৰা ইনফৰমেশনো এড কৰিছো পাৰিলে ভিডিঅ'টি শেষলৈকে চাব পিছে বলক পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰো এক নম্বৰ কোৱেশ্চন অলিম্পিকৰ পতাকাত কোনটো ৰঙৰ অনুপস্থিতি এ দিছে ৰঙা বি দিছে সেউজীয়া সি দিছে বেঙুনীয়া ডি দিছে হালধীয়া ইয়াৰ ৰাইট আনসাৰটো হ'ব সি বেঙুনীয়া বেঙুনীয়া ৰংটোৱে অলিম্পিকৰ পতাকাখনত নাই তাৰোপৰি ৰঙা সেউজীয়া কলা হালধীয়া আৰু নীলা ৰং অলিম্পিকৰ পতাকাত আছে আৰু প্ৰত্যেকটি ৰঙে এটি বিশেষত্ব প্ৰতিনিধিত্ব কৰে যেনে ব্লু কালাৰে স্কাই এণ্ড ইউনিটি অফ দি ৱৰ্ল্ড এথলিটছ য়েলোৱে সান এণ্ড দ্য লাইট অফ দি নলেজক সূচায় ব্লেকে আৰ্ট এণ্ড দি সলিডাৰিটি অফ দি অলিম্পিক আইডিয়াছ গ্ৰীনে নেচাৰ এণ্ড হোপ ফৰ বেটাৰ ফিউচাৰ ৰেডে স্পিৰিট অফ কম্পিটিশ্যন এণ্ড এনাৰ্জি অফ এথলিটক সূচায় নেক্সট কুৱেশ্যন 2 নম্বৰ পেৰুৰ ৰাজধানী চহৰ হৈছে এ দিছে বগোটা বি দিছে সেন্টিয়াগো সি দিছে হাভানা ডি দিছে লিমা ইয়াৰ ৰাইট আনসাৰটো হ'ব ডি লিমা লিমা হৈছে পেৰুৰ কেপিটেল সিটি তাৰোপৰি বাকি কেইটা অপচন দিছে প্ৰত্যেকটোৱে কেপিটেল সিটি হয় কোনটো কাৰ জানি লওঁ আহক বগোটা হৈছে কলম্বিয়াৰ কেপিটেল সিটি সেন্টিয়াগো হৈছে চিলিৰ কেপিটেল সিটি আৰু হাভানা হৈছে কিউবাৰ কেপিটেল সিটি নেক্সট কুৱেশ্যন 3 নম্বৰ নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত এ দিছে মুম্বাই বি দিছে কলিকতা সি দিছে হায়দৰাবাদ ডি দিছে নতুন দিল্লী ইয়াৰ ৰাইট আনসাৰটো হ'ব এ মুম্বাই মুম্বাইতে নেশ্যনেল ষ্টক এক্সচেঞ্জ অৱস্থিত তাৰোপৰি মুম্বাইত আৰু এটা ষ্টক এক্সচেঞ্জ আছে সেইটো হৈছে বোম্বে ষ্টক এক্সচেঞ্জ নেক্সট কুৱেশ্যন 4 নম্বৰ এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰৰ উৎপাদনটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা এ দিছে বায়োছ বি দিছে হাৰ্ড ডিস্ক সি দিছে CPU ডি দিছে USB ফ্লেশ ড্ৰাইভ ইয়াৰ ৰাইট আনসাৰটো হ'ব ডি USB ফ্লেশ ড্ৰাইভ USB ফ্লেশ ড্ৰাইভৰ সহায়তে এটা কম্পিউটাৰৰ পৰা ফাইলসমূহ আন এটা কম্পিউটাৰলৈ নিবৰ বাবে ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন 5 নম্বৰ উত্তৰ ভাৰতৰ সিন্ধু গংগেয় সমতল ভূমিক দক্ষিণ ভাৰতত স্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটি হৈছে এ দিছে কাৰাকোৰম পৰ্বতমালা বি দিছে সাতপুৰা আৰু বিন্ধ্যা পৰ্বতমালা সি দিছে আৰৱলী পৰ্বতমালা ডি দিছে পীৰপাঞ্জাল পৰ্বতমালা ইয়াৰ ৰাইট আনসাৰটো হ'ব বি সাতপুৰা আৰু বিন্ধ্যা পৰ্বতমালা বা যাক সাতপুৰা এণ্ড বিন্ধ্যা বুলি কোৱা হয় নেক্সট কুৱেশ্যন 6 নম্বৰ নিম্নলিখিত নদীসমূহৰ কোনখন নদী উৎপত্তি হিমালয়ৰ পৰা নহয় এ দিছে সিন্ধু বি দিছে গংগা সি দিছে যমুনা ডি দিছে নৰ্মদা ইয়াৰ ৰাইট আনসাৰটো হ'ব ডি নৰ্মদা নৰ্মদা নদীয়ে হিমালয়ৰ পৰা উৎপত্তি হোৱা নাই নেক্সট কুৱেশ্যন 7 নম্বৰ কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় এ দিছে 100 ডিগ্ৰী সেলসিয়াছ বি দিছে -40 ডিগ্ৰী সেলসিয়াছ সি দিছে 0 ডিগ্ৰী সেলসিয়াছ ডি দিছে 4 ডিগ্ৰী সেলসিয়াছ ইয়াৰ ৰাইট আনসাৰটো হ'ব ডি 4 ডিগ্ৰী সেলসিয়াছ 4 ডিগ্ৰী সেলসিয়াছতে বা 4 ডিগ্ৰী সেলসিয়াছ উষ্ণতাতে পানীৰ ঘনত্ব সৰ্বোচ্চ হয় নেক্সট কুৱেশ্যন 8 নম্বৰ সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয় এ দিছে বাণিজ্য বি দিছে অৰ্থনীতি সি দিছে ৰাজনীতি ডি দিছে সমাজতত্ত্ব ইয়াৰ ৰাইট আনসাৰটো হ'ব বি অৰ্থনীতি অৰ্থনীতিতে সম্পত্তিৰ উৎপাদন বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয় 9 নম্বৰ কুৱেশ্যন নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা এ দিছে প্লুটনিয়াম বি দিছে জাৰ্মেনিয়াম সি দিছে অস্মিয়াম ডি দিছে কেডমিয়াম ইয়াৰ ৰাইট আনসাৰটো হ'ব এ প্লুটনিয়াম প্লুটনিয়ামে হৈছে স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থ নেক্সট কুৱেশ্যন 10 নম্বৰ ভলিবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে এ দিছে 5 জন বি দিছে 7 জন সি দিছে 6 জন ডি দিছে 8 জন ইয়াৰ ৰাইট আনসাৰটো হ'ব সি 6 জন ভলিবলৰ প্ৰতিটো কোৰ্টত 6 জনকৈ খেলুৱৈ থাকে আৰু ইয়াৰে খেলুৱৈসকল হৈছে চেল্টাৰত থাকে এজন আউটসাইড হিডাৰত থাকে দুজন মিডল ব্লকাৰত থাকে দুজন আৰু লিভাৰত থাকে এজন 11 নম্বৰ কুৱেশ্যন ভাৰতবৰ্ষত কেইখন ৰাজ্যই সীমা অসমৰ সৈতে স্পৰ্শ কৰে এ দিছে 9খন বি দিছে 7খন সি দিছে 8খন ডি দিছে 10খন ইয়াৰ ৰাইট আনসাৰটো হ'ব বি 7খন ভাৰতবৰ্ষৰ 7খন ৰাজ্যই অসমৰ সৈতে সীমা শ্বেয়াৰ কৰে আৰু সেইকেইখন হৈছে ৱেষ্ট বেংগল অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয় তাৰোপৰি নৰ্থ ইষ্টৰ আন এখন ৰাজ্য হৈছে ছিকিম
আৰু ছিকিম নৰ্থ ইষ্টৰ ৰাজ্য যদিও ই অসমৰ সৈতে বা নৰ্থ ইষ্টৰ কোনো এখন ৰাজ্যৰ সৈতে ই সীমা শ্বেয়াৰ নকৰে। 12 নম্বৰ কুৱেশ্যন 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন? এ দিছে অজন্তা নেক, বি দিছে চন্দ্ৰমোহন পাটোৱাৰী, চি দিছে হেমন্ত বিশ্ব শৰ্মা, ডি দিছে পীযুষ হাজৰিকা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ অজন্তা নেওগ। 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী আছিল অজন্তা নেওগ। নেক্সট কুৱেশ্যন 13 নম্বৰ 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছে? এ দিছে 34, বি দিছে 35, চি দিছে 33, ডি দিছে 32। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 35। 31 মাৰ্চ 2022 সাপেক্ষে অসমত 35খন জিলা আছে। তাৰ উপৰি অসমৰ জিলাসমূহৰ বিষয়ে অন্য কিছু জানি লওঁ আহক। সকলোতকৈ ডাঙৰ জিলাখন হৈছে কাৰ্বি আংলং আৰু সকলোতকৈ সৰু জিলাখন হৈছে মাজুলী। আৰু পপুলেশ্যন ডেঞ্চিটিৰ ক্ষেত্ৰত কামৰূপ মেট্ৰ' পপুলেশ্যন ডেঞ্চিটিৰ ক্ষেত্ৰত সৰ্বাধিক হোৱাৰ কাৰণটো হ'ল কামৰূপ মেট্ৰত গুৱাহাটী মহানগৰ পৰিছে, সেয়েহে ইয়াৰ পপুলেশ্যন ডেঞ্চিটি অসমৰ জিলাসমূহৰ ভিতৰত সবাতকৈ বেছি। আৰু হায়েষ্ট পপুলেশ্যন নগাঁৱত আছে আৰু লৱেষ্ট পপুলেশ্যন আছে মাজুলীত। নেক্সট কুৱেশ্যন 14 নম্বৰ নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? এ দিছে চীন, বি দিছে নেপাল, চি দিছে ম্যানমাৰ, ডি দিছে ভূটান। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ভূটান। ভূটানেই অসমৰ সৈতে সীমা স্পৰ্শ কৰে আৰু ভূটানে অসমৰ BTR বা বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াৰ ডিষ্ট্ৰিক্টসমূহৰ সৈতে সীমা শ্বেয়াৰ কৰে আৰু BTRৰ ডিষ্ট্ৰিক্টসমূহ হৈছে কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি। নেক্সট কুৱেশ্যন 15 নম্বৰ নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূৰ্বত অৱস্থিত? এ দিছে নৰনাৰায়ণ সেতু, বি দিছে শৰাইঘাট দলং, চি দিছে ভূপেন হাজৰিকা সেতু, ডি দিছে কলীয়া ভোমোৰা সেতু। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ভূপেন হাজৰিকা সেতু। অসমৰ একেবাৰে পূব দিশত ভূপেন হাজৰিকা সেতু অৱস্থিত বা যাক ঢলা শদিয়া বুলিও জনা গৈছিল, কিন্তু ইয়াক ইনগ্ৰেশ্যনৰ সময়ত ভূপেন হাজৰিকা সেতু নামেৰে নামাকৰণ কৰা হৈছে। তাৰোপৰি যদি এইকেইটা চিৰিয়েলি সজাওঁ পূবৰ পৰা পশ্চিমলৈ, ভূপেন হাজৰিকা সেতু হ'ব 1 নম্বৰত, 2 নম্বৰত আহিব কলীয়া ভোমোৰা সেতু যিখন তেজপুৰত আছে আৰু ই সংযোগ কৰিছে তেজপুৰ চহৰক কলিয়াবৰৰ সৈতে। তাৰপিছতে আহিব শৰাইঘাট দলং যিখন গুৱাহাটীত আছে আৰু একেবাৰে শেষত আহিব নৰনাৰায়ণ সেতু যিখনে বঙাইগাঁও জিলাক গোৱালপাৰাৰ সৈতে সংযোগ কৰিছে আৰু দুখন ঠাই যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰিছে। নেক্সট কুৱেশ্যন 16 নম্বৰ নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? এ দিছে ডিক্ৰাং, বি দিছে কুচিয়াৰা, চি দিছে বগী নদী, ডি দিছে ভৰলু। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি কুচিয়াৰা। কুচিয়াৰা নদীখনে বৰাক উপত্যকাত অৱস্থিত। এই নদীখন অসমৰ কাৰ্বি আংলঙত উৎপত্তি হৈছে আৰু ই কাছাৰ ডিষ্ট্ৰিক্টৰ মাজেৰে গৈ বাংলাদেশত প্ৰৱেশ কৰিছে। তাৰোপৰি ডিক্ৰাং অৰুণাচল প্ৰদেশৰ এখন মুখ্য নদী আৰু বগী নদী দিছে, বগী নদী লখিমপুৰ আৰু ধেমাজিৰ মাজেৰে বৈ আহিছে। নেক্সট কুৱেশ্যন 17 নম্বৰ অসমৰ ৰাজ্যিক বৃক্ষ কি? এ দিছে হলং, বি দিছে চেগুন, চি দিছে শাল, ডি দিছে আহত। ইয়াৰ ৰাইট এনচাৰটো এ হলং। হলং হৈছে অসমৰ ৰাজ্যিক বৃক্ষ। তাৰোপৰি অসমৰ ৰাজ্যিক পক্ষী হৈছে দেওহা, ফুল হৈছে কপৌ ফুল। নেক্সট কুৱেশ্যন 18 নম্বৰ অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? এ দিছে শিৱসাগৰ, বি দিছে তেজপুৰ, চি দিছে ডুমনিচকী, ডি দিছে হাজো। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি হাজো। হাজোতে পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। তাৰোপৰি শিৱসাগৰত আছে ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, জয়দৌল ইত্যাদি। তেজপুৰত আছে অগ্নিগড় পাহাৰ, মহাভৈৰৱ মন্দিৰ ইত্যাদি। নেক্সট কুৱেশ্যন 19 নম্বৰ যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম? এ দিছে তৰাই, বি দিছে টুকলাই, চি দিছে তামৈ, ডি দিছে টিংৰাই। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি টুকলাই। টুকলাই চাহ গৱেষণা কেন্দ্ৰটোৱে যোৰহাটত অৱস্থিত আৰু ই চাদৰ চিনামৰাত অৱস্থিত নেক্সট কুৱেশ্যন 20 নম্বৰ প্ৰথম অসমীয়া কথাছবি হৈছে এ দিছে ভাইটি, বি দিছে বৰুৱাৰ সংসাৰ, চি দিছে জয়মতী, ডি দিছে ইন্দ্ৰমালতী। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি জয়মতী। জয়মতী হৈছে প্ৰথমখন অসমীয়া কথাছবি যিখন জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু ইয়াক ৰিলিজ দিছিল 1935 আৰু ইয়াতে মুখ্য অভিনয়ত আইদেউ সন্দিকৈয়ে অভিনয় কৰিছিল। তাৰোপৰি ইন্দ্ৰমালতী হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয়খন ফিল্ম আৰু এইখন ৰিলিজ দিয়া হয় 1939 আৰু এইখন ইন্দ্ৰ আৰু মালতী দুটা মুখ্য চৰিত্ৰ আছিল আৰু এইখন শৰৎচন্দ্ৰ গোস্বামীৰ নভেল বা উপন্যাস ইন্দ্ৰমালতীৰ পৰা লোৱা হৈছিল বা ইন্দ্ৰমালতীৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছিল।
তাৰোপৰি অপশ্যন এ দিছে ভাইটি। ভাইটি হৈছে প্ৰথমখন অসমীয়া কালাৰ ছবি যিখন 1972 ৰিলিজ কৰা হয়। চ' আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি ইতিমধ্যে হৈ যোৱা ভিডিঅ'সমূহৰ আপোনালোকে PDF মোৰ টেলিগ্ৰামৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু ইতিমধ্যে হৈ যোৱা ভিডিঅ'সমূহ যদি আপোনালোকে চোৱা ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ। আৰু যদি আপোনালোকৰ কোনোবা বন্ধু বান্ধৱীয়ে অসম চৰকাৰ বিভিন্ন এক্সামৰ প্ৰস্তুতি চলাই আছে, পাৰিলে তেওঁলোকৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি দিব। আৰু যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ' লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।